নমস্কাৰ। আজি মই আপোনালোকক মোৰ চোতালত থকা হাচনাহানা ফুলডাল দেখুৱাবলৈ আনিছোঁ। এয়া মোৰ চোতালত হাচনাহানা ফুল, ইমান ধুনীয়াকৈ ফুলি আছে। এই ফুলডাল দেখিছানে? খুব ধুনীয়াকৈ ফুলি আছে, কিন্তু ফুলবোৰ সৰু সৰু একদম খিচখিচা ফুল। দেখিবলৈ যেনিবা খুব ধুনীয়াও, আৰু গোন্ধটো খুব ধুনীয়া। সন্ধিয়া হ'লে ইমান ধুনীয়া গোন্ধ ওলায়। তাৰমানে আমাৰ চোতাল, বাৰী, ঘৰ, আনকি বহু দূৰলৈকে এই গোন্ধটো বিয়পি যায়। মানে খুব ধুনীয়া ফুলডাল দেখিবলৈ, আৰু খিচখিচা হ'লেও খুব ধুনীয়া। আৰু এই ফুলডাল 12 মাহে ফুলি থাকে, আৰু এই ঠানিবিলাক বহুত বাঢ়ে। মই কি কৰোঁ, মাজে মাজে এই ঠানিবিলাক কাটি পেলাই দিওঁ, আকৌ এনেকুৱা জোপোহা হৈ উঠে। মানে দেখিবলৈ আৰু খুব ধুনীয়া, গোন্ধও খুব ধুনীয়া। মানে সন্ধিয়া যেতিয়া আমোলমোল গোন্ধ এটা ওলাব, তেতিয়া মানে ইমান ধুনীয়া লাগে। গোন্ধটো মানে আৰু ভাবিব নোৱাৰি। হাচনাহানা মানে এই যে গান এটা কয় হাচনাহানা ফুলৰ দৰে, ঠিক তেনেকুৱা। হাচনাহানাৰ গোন্ধটো ইমান ধুনীয়া, খুব ভাল লাগে। এয়া মই আপোনালোকক দেখুৱালোঁ, কিন্তু মোৰ ইয়াতে বহুত ফুল আছে। এইবিলাক দেখিছেনে? মোৰ ঘৰৰ চাৰিওফালে ফুল আছে। মোৰ ফুলৰ এখন বাগানো আছে। বাগানখনতো বহুত ফুল ফুলি আছে। এয়া মোৰ বগা জবা ফুল হয়। মোৰ 2টা মন্দিৰ আছে। ৰাতিপুৱা মই মন্দিৰত এই ফুলেৰে পূজা কৰোঁ। ৰাতিপুৱা সদায় মন্দিৰলৈ এই ফুলবোৰ ছিঙি নিওঁ, নি পেলাই পূজা কৰোঁ। আৰু সেইফালে মোৰ বাগান এখন আছে, ফুলৰে বাগান হয়। এয়া মোৰ দেৱদাৰু গছ এডাল আছে। এইডাল দেখিছেনে আপোনালোকে? দেৱদাৰু গছ হয়। আচলতে এই দেৱদাৰু গছডাল বোলে চোতালত থাকিলে খুব ভাল। আচলতে মানুহে কয়, কিন্তু কি ভাল মই নাজানো, কিন্তু বহুতে কয় ভাল বুলি কয়। মানে টকা পইচা, ধন সম্পত্তি হয় বুলি কয়। কিন্তু মোৰ কিন্তু টকা পইচা নাই দেই। এনেই গছডাল দেখিছেনে? এয়া গছ, দেৱদাৰু গছ বুলি কয় এডালক। খুব ভাল গছডাল থাকিলে। এইটো কি ফুল বুলি কৈছিল? এয়া ফুল, এইটো ফুল দেখিছেনে আপোনালোকে? এইটো আচলতে ঔষধি ফুল বুলি কোৱা হয়। বহুতে ইয়াক ঔষধ হিচাপে ব্যৱহাৰ কৰে। আৰু আকৌ মই বাৰীত আপোনালোকক মোৰ নেমুৰ গছবিলাক দেখুৱাই আছোঁ। মানে এইবাৰ নেমু টেঙা বহুত লাগিছে, কিন্তু লাগিলে কি হ'ব, এই মানে বান্দৰ আৰু কেৰ্কেটুৱাৰ কাৰণে আমাৰ ইয়াত একো বস্তুৱে নাথাকে, সকলোবিলাক খাই পেলায়। চাহকাহি মই দেখুৱাই দিছোঁ। আজি মোৰ বাৰীত থকা এই টেঙাবোৰ দেখুৱাইছোঁ, কেনেকৈ বান্দৰে আৰু কেৰ্কেটুৱাই খাইছে। মই আজি ছিঙিছোঁ, ঘৰত ছিঙি বহুতখিনি থৈ দিছোঁ। মানে কেৰ্কেটুৱা আৰু বান্দৰৰ খোৱাৰ কাৰণে। এয়া টেঙাৰ গছ আছিল, মানে কেৰ্কেটুৱাই চব টেঙা খাই পেলালে। এয়া দেখিছেনে? এইবিলাক টেঙা ইয়াতে লাগি আছে, কিন্তু এইবিলাক কেৰ্কেটুৱাই খাই পেলাইছে। দেখিছেনে? এনেকুৱা কেৰ্কেটুৱাৰ উৎপাত, বান্দৰৰ উৎপাত, মানে চব খাই পেলাইছে। এয়া বান্দৰে খাইছে, দেখিছেনে? কেৰ্কেটুৱাই খাইছে। নেমু টেঙাও খাই কি হ'ব যে, মানে আৰু ভাবিব নোৱাৰি। মানে এইবিলাক টেঙা ইয়াতে লাগি আছে, মানে চব খাই পেলাইছে। এইডাল মানে জৰা টেঙা বুলি কয় ইয়াতে। আমাৰ ইয়াতে জৰা টেঙা বুলি কয়। বহুত ডাঙৰ ডাঙৰ হয় টেঙা। এইবিলাক টেঙা খুব ডাঙৰ ডাঙৰ হয়, জৰা টেঙা বুলি কয়। এয়া টেঙা বহুত লাগিছে, কিন্তু বান্দৰ আৰু কেৰ্কেটুৱাৰ উৎপাতৰ কাৰণে আমাৰ ইয়াত একো নাথাকে। মানে আজি মই আপোনালোকক এইকাৰণে দেখুৱাইছোঁ যে আপোনালোকৰ তাত বান্দৰ আৰু কেৰ্কেটুৱা আছেনে নাই। আমাৰ ইয়াত কিন্তু খুব বান্দৰ আৰু কেৰ্কেটুৱা, সেইকাৰণে একো বস্তু নাথাকে। আজি মই আপোনালোকক এইখিনি দেখুৱালোঁ। যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি কাৰোবাৰ হাচনাহানাৰ ফুলৰ ঠানি লাগে, তেতিয়াহ'লে আপোনালোকে নিবলৈ আহিব, মই দি আছোঁ। কাৰণ মই কাটি পেলাই থাকোঁ। ঠিক আছে, ধন্যবাদ। ভাল লাগিল।